আজি 12 জানুৱাৰী অৰ্থাৎ স্বামী বিবেকানন্দৰ জন্মৰ দিৱস। সেয়েহে ইয়াৰ সংগতি ৰাখি যোৱা 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অসমৰ গুৱাহাটী মহানগৰত অনুষ্ঠিত কৰা হয় 19 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত আৰু নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগিতাত এই মহোৎসৱ অনুষ্ঠিত কৰা হয়। সেয়েহে এই মহোৎসৱৰ মূল উদ্দেশ্য হ'ল এই যে ভাৰতবৰ্ষৰ যিসকল যুৱ শক্তিৰ মাজত থকা উৎকৃষ্ট প্ৰতিভাক বিকাশৰ উদ্দেশ্যে এই মহোৎসৱৰ সূচনা কৰা হৈছিল 1985 চনত আৰু প্ৰথমবাৰৰ বাবে 2015 চনত অসমত এই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছিল। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰায় 5000 যুৱ প্ৰতিভাই এই প্ৰতিযোগিতাত বিভিন্ন কলা সংস্কৃতিক লৈ অংশগ্ৰহণ কৰে। অনৈক্যৰ মাজত ঐক্য কৰাৰ কাৰণে এই 19 সংখ্যক যুৱ মহোৎসৱ। সেয়েহে আজি এই 19 সংখ্যক যুৱ মহোৎসৱৰ অন্তিম দিন। এই দিনটোক স্মৰণীয় কৰি ৰখাৰ বাবে এক ভাব্য অনুষ্ঠানৰ প্ৰস্তুতি কৰা হয়, য'ত উপস্থিত থাকে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিং। তেওঁ এই যুৱ মহোৎসৱৰ সমাপন অনুষ্ঠানত উপস্থিত সকলো যুৱ সমাজক আদৰণি জনায় আৰু যুৱ সমাজক উৎসাহিত কৰি তেওঁ কয়, मुझे याद आती है वो नौजवानों की जिस समय हमें आजादी नहीं हासिल हुई थी और इसे हिंदुस्तान पर अंग्रेजों की हुकूमत थी। आप जैसे ही नौजवान जिनकी उम्र 16 साल की थी, 18 साल की थी, 21 साल की थी, 25 साल की थी, भारत माता के पैरों में पड़ी गुलामी की बेड़ियों को काटने के लिए या तो अपने सीने का बटन खोलकर ब्रिटिश हुकूमत की गोलियों को झेलने का काम किया था, या तो हंसते हंसते फांसी के फंदे को चूम लिया था, तब जाकर यह भारत आजाद हुआ। मैं भूल नहीं सकता उस चंद्रशेखर आजाद को। कैसी नेशनल प्राइड की फीलिंग थी कि जिस समय इलाहाबाद के कंपनी गार्डन में अंग्रेजों के द्वारा गोली चलाई जा रही थी और अपने रिवाल्वर की गोलियों से उसका जवाब चंद्रशेखर आजाद दे रहे थे, तो जब रिवाल्वर में अंतिम गोली शेष बची तो चंद्रशेखर आजाद ने सोचा कि अब तो हमारे शरीर में अंग्रेजों की विदेशी गोली प्रवेश कर जाएगी और हमारा जिस्म नापाक हो जाएगा। इसलिए राष्ट्रीय स्वाभिमान के धनी चंद्रशेखर आजाद ने अपनी ही रिवाल्वर की गोलियों से अंग्रेज दुश्मनों को भूनते भूनते अपने रिवाल्वर की अंतिम गोली अपने ही सीने में दाग लेने का काम किया था। मेरे नौजवानों, तब जाकर यह भारत आजाद हुआ। मैं उस असम की कनकलता को भी भूल नहीं सकता, बरुआ को। 16 साल की वह युवती किस तरीके से गोलियों से अंग्रेजों ने उसे भून दिया था। मैं भूल नहीं सकता उस मनीराम देवन को और साथ ही साथ कुशल कंवर को, जिन्हें फांसी की सजा दी गई थी ब्रिटिश हुकूमत के खिलाफ संघर्ष करने के कारण। ऐसे ही सारे हिंदुस्तान में आप जैसे हजारों नौजवान रहे हैं, जिनके बलिदान से इस हिंदुस्तान को आजादी हासिल हुई है। मेरे नौजवानों, আজি যুৱ মহোৎসৱৰ সমাপন অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱ, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, হৰ্ষবৰ্ধন ৰাথোৰ, সুশীল কুমাৰ, জৱালা গুপ্তা, MC মেৰী কম, অসমৰ মুখ্য সচিব জিতেশ খোছলা, দুৰ্গা বড়োকে ধৰি অসমৰ আংশ দখল আৰু বহু বিষয়াসকল। গতিকে আজিৰ এই সমাপন অনুষ্ঠানত ভাগ লোৱা বিভিন্ন প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। সেয়েহে 19 সংখ্যক যুৱ মহোৎসৱৰ সাফল্যমণ্ডিতভাৱে সমাপন হোৱাৰ পিছত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিলে আৰু সকলোৱে সুস্থিৰে এই মহোৎসৱ সফল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়ালে। আৰু আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যুৱশক্তিৰ দ্বাৰা বিশ্বৰ বুকুত ভাৰতবৰ্ষক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা হাতত লৈছে, এই পৰিকল্পনা নিশ্চিতভাৱে সফল হ'ব। কাৰণ যুৱশক্তিয়ে এতিয়া একাকাৰ হৈছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিশাল উপমহাদেশত থকা আমাৰ 65% যুৱশক্তি এতিয়া মিলিত প্ৰচেষ্টাৰে কাম কৰাৰ মন বান্ধিছে আৰু গুৱাহাটীৰ যুৱ মহোৎসৱত ইয়াৰ প্ৰতিফলন ঘটিছে।
গতিকে আমাৰ দৃঢ় বিশ্বাস যুৱ শক্তিৰ দ্বাৰা ভৱিষ্যতৰ দিনত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী কৰি তুলিব পৰা যাব আৰু তেখেতসকলক ব্যক্তিত্ব উন্নয়নৰ ক্ষেত্ৰত ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰা হৈছে নেশ্যনেল য়াং লিডাৰ্ছ প্ৰগ্ৰাম আৰু এই প্ৰগ্ৰামৰ যোগেদি গাঁৱে ভূঞে চহৰে নগৰে থকা যুৱসকলৰ ব্যক্তিত্ব নিৰ্মাণ কৰা হ'ব আৰু তেখেতসকলক বিভিন্ন কৰ্মক্ষেত্ৰত একোজন দক্ষ নাগৰিক হিচাপে গঢ়ি তোলা হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী। Vishwajit Nath.